নমস্কাৰ। আজি আপোনালোকৰ কাৰণে খুব ধুনীয়া এটা আমলখি মিঠা আচাৰৰ ৰেচিপি লৈ আহিবলৈ লৈছোঁ। অকল মিঠা বুলি ক'লে হয়তো ভুল হ'ব, ইয়াত অকণমান জ্বলাও থাকিব। আৰু আপোনালোকে এপাত কাটা চামুচ ল'ব। যদি আপোনালোকৰ ওচৰত কাটা চামুচ নাথাকে, আপোনালোকে এইখিনি কটাৰীও এনেকৈ দীঘল দীঘলকৈ আগ মাৰি ল'ব পাৰিব। আৰু মই কাটা চামুচ লৈছোঁ। কাটা চামুচ পাতেৰে এনেকৈ খুচি খুচি মই ফুটা কৰি লৈছোঁ, যাতে ভিতৰলৈকে মিঠা মছলাখিনি যাব পাৰে আৰু তেতিয়া কি হয়, সোনকালে কোমলো হয়। আৰু এতিয়া মই গোটেই আমলখিখিনি এনেকৈ কাটা চামুচ পাতে খুচি খুচি লৈছোঁ। আৰু আপোনালোকে যদি বেছি নহয় বোলে গুটিটো একেবাৰে গুচাই দিওঁ, আপোনালোকে আমলখিখিনি বইল কৰিও ল'ব পাৰে। কিন্তু মই বইল নকৰোঁ, কাৰণ মই ডাইৰেক্ট বনাম একেবাৰে মিঠা আচাৰ। আৰু এয়া আমলখিখিনি হৈ গ'ল। হোৱাৰ পিছত মই এখন কাঁহীত এনেকৈ মেলি লৈছোঁ আৰু বাকীখিনি গুচাই আছোঁ। আপোনালোকক একেবাৰে যেতিয়া বনাম এয়া দেখুৱাবলৈ লৈছোঁ। এই বাতিটো দেখিছে নহয়, এই বাতিটোৰে মই একাপ চেনি দি দিছোঁ আৰু অকণমান চেনি দিব লাগিব। আৰু সেইটো আপোনালোকে মিঠাটো কিমান খায় কিমান নাখায় সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু মই সেই বাতিটোৰে এবাতি চেনি দি পেলাই তাতে অকণমান পানী ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া আপোনালোকে পানীটো বেছিকৈ নিদিব। যদি পানীটো বেছিকৈ দিয়ে কি হয়, তেতিয়া বহুত সময় লাগি যায়। আৰু কাৰণ চেনিখিনিতো পানী হ'ব ন, তাৰ পৰাতো যথেষ্টখিনি পানী ওলাব। এতিয়া ইয়াত অন্য একো ব্যৱহাৰ কৰা নাই। আমি খুব ধুনীয়াকৈ এতিয়া এই চেনিখিনিৰ লগতে আমলখিখিনি এতিয়া হেতাৰে লৰাব লাগিব। আৰু এয়া দেখিছে নহয়, চেনিখিনি গলিবলৈ ইতিমধ্যে আৰম্ভ কৰিছেই। আৰু এনেকৈ চেনিৰ ঠাইত যদি আপোনালোকে গুড় আছে, আপোনালোকে গুড় ব্যৱহাৰ কৰিব। আৰু যিহেতু এইখিনি মিঠা আচাৰ অকল মই মানুহজনৰ কাৰণেহে বনাইছোঁ, আমি নাখাওঁ। ল'ৰাটোও মিঠা আচাৰ খাই বেয়া পায়, ময়ো বেয়া পাওঁ। আগতে মই যেনেকৈ জলফাই আচাৰ মিঠা আচাৰ বনাই দিছিলোঁ, সেয়াও তেওঁৰ কাৰণে বনাই দিছিলোঁ। আমাৰ কাৰণে জ্বলা মিঠা আচাৰটো বনাওঁ আচলতে। সেইকাৰণে আমলখি এয়া তেওঁ 1.5 কেজি কিনি আনি দিছিলে, তাৰে অলপ তেওঁৰ কাৰণে এয়া মিঠা আচাৰ বনাবলৈ লৈছোঁ। আৰু আমাৰ কাৰণে জ্বলা মিঠা আচাৰ বনাম। এতিয়া চাওকচোন, চেনিখিনি গোটেইখিনি গলি গ'ল। এতিয়া কি হ'ব, এইখিনি অলপ সময় আমি ভাজিব লাগিব, এনেধৰণে আমি উতলিবলৈ দিব লাগিব। আৰু যেতিয়া একদম চাব আপোনালোকে, এই যে আমলখিখিনি একদম কোমল হৈ যায়, ইয়াতে কিন্তু মই ডালচেনি গুড়ি অকণমান ব্যৱহাৰ কৰিছোঁ। মোৰ ইলাচিতকৈ ডালচেনি গুড়ি গোন্ধটো মোৰ অলপমান বেছি ভাল লাগে। সেইকাৰণে মই ইয়াতে এতিয়া অকণমান ডালচেনি গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে যদি আপোনালোকে চেনিটো নাখায়, মই কৈছোঁৱে গুড় ব্যৱহাৰ কৰিব পাৰিব। আৰু কিমানখিনি বনায় তাৰ ওপৰত আপোনালোকে সামগ্ৰীখিনি লৈ ল'ব, কাৰণ সকলোৱে বনোৱা পদ্ধতিবিলাক কিছুমান একে হ'লেও পৰিমাণবিলাক বেলেগ হয়। আৰু সেই মিঠাটো খোৱাৰ ওপৰতো নিৰ্ভৰ কৰে। ইয়াতে এয়া মই 1 চামুচৰ জোখৰ জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে যদি জালুক নিদিয়ে, তেতিয়া আপোনালোকে ইয়াতে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এইখিনি মই আকৌ পুনৰ হেতা পাতেৰে লৰাই দিলোঁ। দি পেলাই এতিয়া আমি চাব, এতিয়াও আমাৰ এইখিনি হোৱাই নাই। মই যিখিনি চিলি ফ্লেক্স শুকান জলকীয়া, যিটো আমাৰ ঘৰতে আনি পেলাই মই এইটো চিলি ফ্লেক্সটো বনাই ৰাখোঁ, তাৰে এয়া 1/2 চামুচমানৰ জোখৰ দি দিছোঁ। যদি আপোনালোকে বেছি জ্বলা খায়, আপোনালোকে জ্বলাটো বেছি পৰিমাণত দিব। যিহেতু জ্বলা মিঠা টেঙা এই তিনিটা কম্বিনেশ্যন যদি জোখৰ হয়, তেতিয়া আচাৰটো খাবলৈ খুবেই ভাল লগা হয়। আৰু এয়া চাওকচোন, আমাৰ ইতিমধ্যে এয়া আমলখিখিনিও গলি গৈছেগৈ। আৰু অলপ সময় লাগিব, যিহেতু এতিয়াও পানীটো অলপ আছে, কিন্তু আৰু বেছি শুকুৱাব নালাগে। আৰু অকণমান শুকুৱালে আমাৰ এইখিনি হৈ যাব। যিহেতু ঠাণ্ডা হ'লেতো চেনিখিনি অকণমান শুকাই যাব নহয় জানো, সেইকাৰণে আৰু বেছি সময় হেৰি কৰিবলগীয়া নাই। আৰু ইয়াতে মই অকণমান নিমখো ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও অকণমান নিমখ ব্যৱহাৰ কৰিব। আৰু ইয়াতে আপোনালোকে ক'লা নিমখ থাকিলে ক'লা নিমখ ব্যৱহাৰ কৰিব পাৰে। মই যিটো নিমখ খাওঁ ঘৰত, সেই নিমখেই মই অকণমান ব্যৱহাৰ কৰিছোঁ। আৰু এয়া আমাৰ আজি আমলখি মিঠা আচাৰ সম্পূৰ্ণ হৈ গ'ল। আৰু ব'লক এতিয়া এইখিনি আমি
ঠাণ্ডা হ'বলৈ দিলোঁ ঠাণ্ডা হোৱাৰ পিছত এয়া মই এটা বাতিলৈ নমাই ল'লোঁ আৰু ইমান ধুনীয়া হৈছে চুৱক আৰু মই ইমানখিনি জোখতে ৰাখি দিলোঁ আপোনালোকে যিমানটো জোখত ৰাখিব বিচাৰে সিমানটো জোখত ৰাখিব আৰু দেখিয়ে খাওঁ খাওঁ লাগিছেনে নাই আপোনালোকৰ কমেণ্ট বক্সত জনাব আৰু এটা কথা যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব আৰু কেনেকুৱা পায় কমেণ্ট বক্সত জনাব যদি বহুত বেছি ভাল লাগে আপোনালোকৰ পৰিয়ালবৰ্গৰ লগতে বন্ধুবৰ্গৰ লগতো মোৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোক নিশ্চয় উপকৃত হ'ব আৰু এনেধৰণে জলফাই মই যিটো জলফাই আগতো মিঠা আচাৰ বনাই দিছিলোঁ ঠিক সেই একেধৰণে মই আজি এয়া আমলখি মিঠা আচাৰ বনালোঁ আশা কৰোঁ আপোনালোকো এনেধৰণে বনাই খাব বুলি আৰু সেই আচলতে বনাই খাব বুলি পেলাই আপোনালোকৰ মাজলৈ মোৰ ভিডিঅ'বিলাক এনেকৈ আগবঢ়াই দিছোঁ পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত ধন্যবাদ